जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি আসাম ইউপি টেট 2021 প্রিভিয়াস ইয়ার সায়েন্সৰ 2019 এমসিকিউজ গিটা চাম। ওকে, ভালকে চাব because this video is very much important for your exam. Okay, so let's start the class. First question is polymer that contains polyamide. Okay, polymer that contains polyamide. Okay, so আমার amide থাকাটো কোনটো হ'ব? টেফলন, nylon 66, টেরিলিন, ব্যাকেলাইট। রাইট আনসার ইজ nylon 66। ঠিক আছে, নেক্সট, when zinc is added to a solution of copper sulfate. Okay, এতিয়া জিংকটো আমাৰ কপাৰ সালফেটৰ লগত এড কৰা যাব, কপাৰ is precipitated out, so it is due to, এতিয়া আমি জিংকটো এড কৰিম কপাৰ সালফেট। ঠিক আছে, তো তেতিয়া কি হ'ব? আমাৰ কপাৰটো প্ৰেচিপিটেট হ'ব, জিংক সালফেট হ'ব প্লাস কপাৰ। ঠিক আছে, তো রাইট আনসার ইজ জিংক ইজ অক্সাইড। ইয়াতে চাব জিংকটো কি হৈছে, ইয়াৰ আগত সালফেটটো আহিছে নহয়, ইয়াতে অক্সিজেন এড হৈছে, দ্যাট মিন্স কি হ'ব? জিংকটো কি হৈছে? অক্সিডাইজড হৈছে। ওকে, তো রাইট আনসার উইল বি জিংক ইজ অক্সিডাইজড। ওকে, নেক্সট কোয়েশ্চন, রেসপিরেশন ইজ এ প্রসেস ইন উইচ, তো রেসপিরেশন এটা কেনেকুৱা প্রসেস হয়? ইন উইচ এনার্জি ইজ স্টোরড ইন দ্য ফর্ম অফ এটিপি, energy is consumed, energy is released from food and stored as ATP, energy is not released. So respiration কেনেকুৱা ধৰণৰ process হয়? Okay, and the right answer is energy is released from food and stored as ATP. আপোনালোকে জানে যেতিয়া respiration process হয় তেতিয়া আমাৰ সেলত নহয়, কোষৰ ভিতৰত কি হয়? আমাৰ প্ৰক্ৰিয়া ঘটে। অক্সিজেনটো respiration পিছত কি হ'ব? অক্সিজেনটো ইয়াতে আহিব। ওকে, তাৰপিছত ইয়াতে আমাৰ ফুড ব্লাড ভেসেলৰ দ্বাৰা কি যাব? খাদ্যটো যাব। ঠিক আছে, ফুড বিক্রিয়া হ'ব, কি প্রস্তুত হ'ব? আমাৰ ইয়াতে এটাতো আমাৰ কার্বন ডাইঅক্সাইড সৃষ্টি হ'ব, তাৰপিছত পানী সৃষ্টি হ'ব, তাৰপিছত কি সৃষ্টি হ'ব? এনার্জি। ঠিক আছে, তো যেতিয়া আমাৰ খাদ্যটো ইয়াতে সেলৰ ভিতৰত, কোষৰ ভিতৰত অক্সিজেন লগত যেতিয়া বিক্রিয়া কৰিব তেতিয়া কার্বন ডাইঅক্সাইড সৃষ্টি হ'ব, পানী সৃষ্টি হ'ব, লগতে এনার্জি সৃষ্টি হ'ব। ঠিক আছে, তো সেই এনার্জিটো আমাৰ কি হয়? মাইটকন্ড্রিয়াত যাই পেলাই স্টোর হৈ যায়, হা, ইন দ্য ফর্ম অফ এটিপি। তো এইটো সেলৰ ভিতৰত মাইটকন্ড্রিয়া হয়। এইবিলাক অলরেডি মই ক্লাছত ইন প্রিভিয়াস ভিডিও মই অলরেডি কৈ দিছোঁ মাইটকন্ড্রিয়া কি হয়, ক'ত থাকে। ওকে, এভৰিথিং এবাউট সেল মই ক্লাছত কৈ দিছোঁ। তো তাৰে পৰা এইটো আহিছে আমাৰ। তো এনার্জি ইজ রিলিজ ফ্রম ফুড এন্ড স্টোরড এজ এটিপি। ওকে, নেক্সট, এ চার্জ পার্টিকল moves along a circle under the action of a possible constant electric and magnetic field. Okay, so which of the following are possible? So ইয়াতে চাব আমাৰ কি কৈছে? a charge particle, okay, moves along a circle, এটা charge particle হয়। ঠিক আছে, suppose plus q। okay, এটা charge particle আছে আৰু এইটোৱে কি কৰি আছে? মুভ কৰি আছে along the circle। ঠিক আছে, along the circle কি কৰি আছে? বস্তুটো মুভ কৰি আছে। okay, and with a constant কি আছে? ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড। ঠিক আছে, ইয়াতে ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড কি হৈছে? কনস্ট্যান্ট হৈ আছে। তো ইয়াতে আমাৰ এইটো বস্তু কেতিয়া হ'ব? এইটো কেতিয়া পসিবল হ'ব পাৰে? সো the electric field exerts a force QE. আমি জানো ইলেক্ট্রিক ফিল্ডটো কি দিব? আমাৰ QE দিব নহয়, আমাৰ চার্জটো নহয়, on the charge particle। ঠিক আছে, again which accelerates the particle, এটোৰ কাৰণে কি হৈছে? পাৰ্টিকলটো আৰু স্পীডত হৈ আছে। ঠিক আছে, the particle can never be rotated in a circle, পাৰ্টিকলটো কেতিয়াও আমি ঘূৰাই থাকিব নোৱাৰো। ওকে, by the electric field, ইলেক্ট্রিক ফিল্ড দি পেলাই আমি কেতিয়াও বস্তুটো ঘূৰাই থাকিব নোৱাৰো। ওকে, বিকজ ৰেডিয়াছ অফ দ্য অৰবিট উইল কিপ অন ইনক্ৰিজিং, ইয়াৰ যে ৰেডিয়াছ হয়তো কি হৈ থাকিব? বাঢ়ি গৈ থাকিব, এণ্ড ডিউ টু দ্য এক্সিলাৰেশ্যন। ঠিক আছে, আৰু উইচ ইজ ইম্পচিবল। গতিকে আমাৰ এইটো চাব চি আৰু ডি অপশ্যনটো যে আছে এইটো এনেই কেঞ্চেল হৈ গ'ল, কাৰণ ইয়াতে ই ইজ নট ইকুৱেল টু 0 বুলি দিছে। ঠিক আছে, এইটো এনেই কেঞ্চেল হৈ গ'ল, কাৰণ ইয়াতে কি কৈছিল? দ্য পাৰ্টিকল কেন নেভাৰ বি ৰটেটেড ইন এ চাৰ্কল বাই দ্য ইলেক্ট্ৰিক ফিল্ড, পাৰ্টিকলটো কেতিয়াও আমাৰ rotate কৰিব নোৱাৰে। ঠিক আছে, it can never be rotated in a circle by the electric field, ইলেক্ট্রিক ফিল্ড দ্বাৰা মাত্ৰ এইটো কি কৰিব নোৱাৰে? ৰোটেট কৰিব নোৱাৰে। ওকে, তো সেইকাৰণে আমাৰ এইটো বস্তু আৰু এইটো বস্তু চি আৰু ডি কেঞ্চেল হৈ গৈছে অপশ্যনটো। ঠিক আছে, এতিয়া কি বাচি গ'ল? এ আৰু বি, হয়নে? তো ইয়াতে যিহেতু আমাৰ ইলেক্ট্ৰিক ফিল্ড ইয়াক ৰোটেট কৰিব নোৱাৰে, তাৰমানে ইয়াতেতো আমি চাই আছোঁ বস্তুটো ৰোটেট কৰি আছে, হয়নে নহয়? ৰোটেট কৰি আছে, তাৰমানে কি? ইলেক্ট্ৰিক ফিল্ড 0 হ'ব। ঠিক আছে, ইয়াতে আমাৰ এ আছে ইলেক্ট্রিক ফিল্ড 0, ইয়াতে আছে ইলেক্ট্রিক ফিল্ড 0। ঠিক আছে, এতিয়া চাওঁ আমাৰ ম্যাগনেটিক ফিল্ডৰ কথা।
তো আমি জানো ম্যাগনেটিক ফিল্ড ডাজন্ট চেঞ্জ দ্য ম্যাগনিটিউড অফ দ্য ভেলোচিটি ম্যাগনেটিক ফিল্ড আমাৰ কেতিয়াও ভেলোচিটি কি বুলি কয় য়েছ আমাৰ ম্যাগনেটিক ফিল্ড যে হয় কেতিয়াও আমাৰ ভেলোচিটি ম্যাগনিটিউড চেঞ্জ কৰি দিব নোৱাৰে ঠিক আছে এ ম্যাগনেটিক ফিল্ড ডাজ নট চেঞ্জ দ্য ম্যাগনিটিউড অফ দ্য ভেলোচিটি ঠিক আছে বাট ইট চেঞ্জেছ দ্য ডিৰেকশ্যন ওকে এইটো কি কৰে ভেলোচিটি ডিৰেকশ্যনটো চেঞ্জ কৰি দিয়ে এইটো তাৰ ম্যাগনিটিউড চেঞ্জ কৰিব নোৱাৰে কিন্তু তাৰ ডিৰেকশ্যনটো চেঞ্জ কৰিব পাৰে ভেলোচিটিৰ ঠিক আছে এণ্ড সিন্স দ্য পাৰ্টিকল ইজ মুভিং অন ইন এ সাৰ্কেল এইটো যিহেতু সাৰ্কেল মানে বৃত্তত আমাৰ কি কৰি আছে ঘূৰি আছে নহয় তাতে তাৰ স্পীডটো কি হৈ আছে কনষ্টেণ্ট হৈ আছে হয়নে নহয় এণ্ড ডিৰেকশ্যন অফ ভেলোচিটি চেঞ্জেছ যেহেতু ম্যাগনেটিক ফিল্ড আছে গতিকে তাতে আমাৰ কি কৈছে এইটো বস্তু কি কৰি আছে আমাৰ ম্যাগনেটিক ফিল্ডটোৱে কি কৰিছে তাৰ ডিৰেকশ্যনটো চেঞ্জ কৰাটো দেখুৱাই আছে ওকে সো ইট ক্যান বি এচিভ এইটো কেতিয়া এচিভ কৰিব পাৰি যেতিয়া আমাৰ ই ইকুৱেল টু 0 হ'ব আৰু বি ইজ নট ইকুৱেল টু 0 ঠিক আছে দ্যাট মিন্স অপশ্যন নাম্বাৰ বি উইল বি দ্য ৰাইট আনসাৰ ওকে ই ইজ ইকুৱেল টু 0 বাট বি ইজ নট ইকুৱেল টু 0 ওকে ইয়াতে চাব which of the following is added to in electrolysis of alumina electrolysis আমাৰ কোনটো মানে বস্তু এড কৰিব লগা হয় ঠিক আছে তেনেহ'লে ইয়াতে চাব এইটো যে অপশ্যন দিয়া আছে এইটো একচুৱেলি টেকনিচিয়ান মিষ্টেক হৈছে তো ইয়াতে মই ডাইৰেক্টলি আনসাৰটো কৈ দি আছোঁ and the right answer is cryolite okay cryolite বস্তুটো এড কৰিব লাগে যাতে এইটো কি কৰিব এলুমিনাৰ মেল্টিং পইণ্টটো ডিক্ৰিজ কৰি দিব কি কৰিব ডিক্ৰিজ কৰি দিব আৰু ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো বঢ়াই দিব ঠিক আছে সেইকাৰণে এলুমিনাটো কি কৰা হয় ক্ৰায়লাইট এড কৰা হয় ঠিক আছে তো ইয়াতে চাব আমাৰ কাৰেক্ট অৰ্ডাৰ অফ এচিডিটি অফ দ্য ফলোইং অক্সিডেজ অফ হেলোজেন ইজ হেলোজেন আমাৰ ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন নহয় ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এইবিলাক হৈছে আমাৰ হেলোজেন ঠিক আছে ইয়াতে কি হৈছে অক্সিডেজ অফ হেলোজেন ইয়াৰে এচিডিটি সুধিছে নহয় এইটো কি হ'ব আমাৰ হাইপোক্লোৰাছ এচিড হাইপোব্ৰোমোছ এচিড হাইপোআয়োডাছ এচিড নহয় সেনেকৈ সব আছে ওকে ইয়াৰে কাৰেক্ট অৰ্ডাৰ অফ এচিডিটি সুধিছে এচিডিটিটো আমাৰ কেতিয়া হেৰি কৰিব পাৰি ক্যালকুলেট কৰিব পাৰি ইট ডিপেণ্ডছ অন অক্সিডেশ্যন ঠিক আছে তাৰপিছত ইট ডিপেণ্ডছ অন ইলেক্ট্ৰনেগেটিভিটি ঠিক আছে তো এইটো আমি জানো আমাৰ ইনে ৰো ইলেক্ট্ৰনেগেটিভিটি কি হয় ইনক্ৰিজ হয় ঠিক আছে ইলেক্ট্ৰনেগেটিভিটি কি হয় ইনক্ৰিজ হয় ঠিক আছে ইনক্ৰিজেছ ইন এ ৰো এণ্ড ইন এ কলম ঠিক আছে এইটো কি হয় ইলেক্ট্ৰনেগেটিভিটি ডিক্ৰিজ হয় ঠিক আছে ইলেক্ট্ৰনেগেটিভিটি ডিক্ৰিজেছ ওকে তো আমাৰ যেহেতু ইয়াতে আমাৰ কি বুলি কয় ৰোড বাঢ়ি থাকে আৰু এইটো কলমত কি হয় ডিক্ৰিজ হয় সো এইটো চাব ইয়াতে ফ্লোৰিন আছে ক্লোৰিন আছে ব্ৰোমিন আছে নেক্সট আয়োডিন আছে সো আমাৰ ইয়াতে সবচে বেছি ইলেক্ট্ৰনেগেটিভ কোন হ'ব ক্লোৰিন হ'ব তাৰপিছত ক্লোৰিন হ'ব তাৰপিছত ব্ৰোমিন হ'ব তাৰপিছত আয়োডিন হ'ব কাৰণ তলৰ ফালে কি হৈ আছে নেগেটিভ হৈ আছে মানে কমি আছে ঠিক আছে তলৰ ফালে কি হৈছে কমি আছে ডিক্ৰিজ হৈ আছে তো আমাৰ ইয়াৰে HOF টো বেছি হ'ব এচিডিক ষ্ট্ৰেংথটো তাৰপিছত কি হ'ব HOCl হ'ব তাৰপিছত HOBr হ'ব তাৰপিছত HOI হ'ব ওকে so our right answer will be HOCl তাৰ মানে হাইপোক্লোৰাছ এচিডটো বেছি আমাৰ ইলেক্ট্ৰনেগেটিভ হ'ব গতিকে এইটো বেছি আমাৰ এচিডিক হ'ব ঠিক আছে ক্লোৰিনটো বেছি ইলেক্ট্ৰনেগেটিভ হয় গতিকে ইয়াৰে এচিডটো বেছি এচিডিটি হ'ব ওকে গতিকে হাইপোক্লোৰাছ এচিড ইজ মোৰ এচিডিক দেন হাইপোব্ৰোমাছ এচিড দেন হাইপোআয়োডাছ এচিড ঠিক আছে ক্লিয়াৰ হৈছে so our right answer will be option number A okay correct order of acidity of the following oxo acids of halogen so আমাৰ আনসাৰটো হ'ব ফাৰ্স্ট আহিব আমাৰ HOCl তাৰপিছত HOBr তাৰপিছত HOI okay main function of large intestine মানে ক্ষুদ্ৰান্ত্ৰ নহয় সৰি ভিদ্ৰান্ত্ৰ বৃহদন্ত্ৰৰ আমাৰ ফাংশনটো কি হয় আমাৰ বৃহদন্ত্ৰৰ মেইন কাৰ্যটো কি হয় absorption of food storage of food digestion of cellulose absorption of water অলৰেডি মই এইটো ক্লাছত কৈ দিছিলোঁ নহয় animal nutrition আমাৰ গোটেই প্ৰসেসটো মই বুজাই দিছিলোঁ যদি চোৱা নাই চাই ল'ব okay and the right answer is so main function of large intestine to কি হ'ব absorption of food storage of food digestion of cellulose absorption of water and as we know absorption of what large intestine ইয়াৰে মেইন কাৰ্যটো কি হয় অলৰেডি মই ক্লাছত কৈ দিছিলোঁ যে large intestine small intestine সিহঁতৰ কি কাৰ্য আছে নহয় large intestine কি কৰে absorption of water কাম কৰে আৰু small intestine কি কৰে absorption of food okay so absorption of food through villi okay through villi আমাৰ কোনে কাম কৰিব small intestine আৰু large intestine কি কৰিব absorption of water ঠিক আছে so right answer will be absorption of water option number D clear that is পানীৰ শোষণ ঠিক আছে so chitin is a component of which of the following
And the options are exoskeleton of an arthropod, fungal cell wall, plasma membrane, both A and B. So already মই এইটো ক্লাছত কৰিছিলোঁ চিটিনৰ বিষয়ে। চিটিনটো কি হয় আমাৰ ফাংগাল যে চেল ৱাল হয় তাৰ এইটো নামটো কি আছে চিটিন, ঠিক আছে। আগেন এইটো আমাৰ এটা আৰ্থ্ৰপড যে হয় যিমান ইনচেক্টছবিলাক আহে সিহঁতৰ এক্সোস্কেলেটনটো আমাৰ চিটিন বুলি কোৱা হয়। গতিকে ৰাইট আনচাৰ উইল বি অপশ্যন নম্বৰ ডি, ইট ইজ এ এণ্ড বি। অ'কে, ইট ইজ এক্সোস্কেলেটন অফ এন আৰ্থ্ৰপড এণ্ড ফাংগাল চেল ৱাল, ঠিক আছে। So right answer is option number D. Clear? Next, there is a small hole near the bottom of an open tank filled with a liquid. The speed of the liquid ejected does not depend upon, okay, area of the hole, density of the liquid, height of the liquid from hole, both A and B. So yete sabo amar suppose etu tank hoy, ইয়াৰ তলৰ ফালে এটা হোল দি আছে, ঠিক আছে। ইয়াতে কৈছে এই পানী যে ইয়াৰ পৰা গৈ থাকিব এইটো কিহৰ ওপৰত নিৰ্ভৰ নকৰে বুলি দিছে দে, গতিকে ভালকৈ গুৰুত্ব দিব। এৰিয়া অফ দ্য হোলৰ কিমান এৰিয়া দিছে, নে ডেন্সিটি অফ দ্য পানীৰ কিমান কি বুলি কয় ডেন্সিটি হয়, ঠিক আছে। তাৰপিছত হাইট অফ দ্য লিকুইড ফ্ৰম হোল কিমান ওপৰৰ পৰা আছে বস্তুটো। চ' বোথ এ এণ্ড বি নহয়, কিহৰ ওপৰত নিৰ্ভৰ নকৰিব সেইটো সুধিছে, ঠিক আছে। চ' মই জানো ফৰ্মুলাটো কি আছে আমাৰ v ইজ ইকুৱেল টু, যদি স্পীডটো মই ওলাওঁ v ইজ ইকুৱেল টু কিমান হ'ব √2/2 gh। অ'কে, এইটো আমাৰ ফৰ্মুলা হয় v ইজ ইকুৱেল টু √2/2 gh। gটো হয় এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আৰু hটো হৈছে হাইট অফ দ্য লিকুইড ফ্ৰম হোল। তাৰমানে আমাৰ যিমান স্পীডটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, জিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু hৰ ওপৰত। তাৰমানে হাইটৰ ওপৰত নিৰ্ভৰ কৰিব এইটো আৰু জিৰ ওপৰত, ঠিক আছে। গতিকে ইয়াতে কিহৰ ওপৰত নিৰ্ভৰ নকৰিব, ডেট মিনছ কি হ'ব এৰিয়া হ'ব আৰু ডেন্সিটি হ'ব নহয়। So the answer will be both A and B. So option number D will be the right answer. That is, it doesn't depend বুলি কৈছে নহয়। যদি ডিপেণ্ড বুলি ক'লে হয় তেতিয়াহ'লে আমাৰ অপশ্যন চি হ'লে হয়, কিন্তু ডাজেণ্ট বুলি কৈছে গতিকে A and B, তাৰ মানে অপশ্যন নম্বৰ D will be the right answer, ঠিক আছে। Next, in a projectile motion, the velocity is always perpendicular to the acceleration. It is never perpendicular to the acceleration. It is perpendicular to acceleration for one instant only. It is perpendicular to acceleration for 2 instants. ইয়াতে চাব আমাৰ অপশ্যন নম্বৰ চি উইল বি দ্য ৰাইট আনচাৰ, ঠিক আছে। ইট ইজ পাৰপেণ্ডিকুলাৰ টু দ্য এক্সিলাৰেশ্যন ফৰ 1 ইনষ্টেণ্ট অনলি। তো কিয় এনেকুৱা হৈছে যে প্ৰজেক্টাইল মোশ্যন হয়, ঠিক আছে। আমাৰ ভেলচিটিটো কি হয়, ইয়াতে আমাৰ কি হয় ভেলচিটি যেতিয়া তলৰ ফালে গৈ আছে তাৰমানে ইয়াতে আমাৰ 0 হৈ যাব, ঠিক আছে। আকৌ ইয়াতে নেগেটিভ ফালে গৈ আছে, ঠিক আছে, তাৰমানে বস্তু তলৰ ফালে কমি গৈ আছে, ঠিক আছে। আৰু যেতিয়া হৰাইজণ্টেল যায় তেতিয়া এইটো আমাৰ 0 হয়, অ'কে। আমাৰ ভেলচিটি যেতিয়া কি হয় 0 হয় যেতিয়া হৰাইজণ্টেল যাব। যিটো ভাৰ্টিকেলি গৈ আছে নহয়, গতিকে ভাৰ্টিকেলি যেতিয়া গৈ আছে বস্তুটো এটা সময়ত কি হ'ব বস্তুটো পাৰপেণ্ডিকুলাৰ হৈ যাব। চ' ইট উইল বি পাৰপেণ্ডিকুলাৰ টু দ্য এক্সিলাৰেশ্যন ফৰ 1 ইনষ্টেণ্ট অনলি, অ'কে। চ' চি উইল বি দ্য ৰাইট আনচাৰ। চ' কেচিন আমাৰ এটা এনিমেল প্ৰটিন হয়, অ'কে, ফাউণ্ড ইন হোৱাট, ৱেৰ, ফিছ, মিল্ক, মিট, চীজ। ৰাইট আনচাৰ ইজ মিল্ক। কেচিনটো আমাৰ ক'ত পোৱা যায়, গাখীৰত পোৱা যায়, ঠিক আছে। কেচিনটো এনেকুৱা প্ৰটিন হয়, অ'কে, যিটো মানে মিল্কত পোৱা যায়, গাখীৰত পোৱা যায়। আৰু এইটো প্ৰটিন আমাৰ চবতছে হাইয়েষ্ট মানে এমাউণ্ট হয় অফ ফৰ্মেশ্যন অফ এমিনো এচিড, ঠিক আছে। আৰু সেইটোৰ কাৰণে কি হয় আমাৰ এইটো বহুত মানে লাহে ধীৰে শ্ল'লি মানে কি হয় বস্তু ডাইজেষ্ট হয়, অ'কে। আমাৰ কেচিনটো কি হয় টাইমটো বহুত লয় ডাইজেষ্ট হোৱাৰ কাৰণে, আৰু সেইকাৰণে আমাৰ however it is digested more slowly than most other animal proteins, resulting in a more prolonged release of amino acids into the bloodstream। গতিকে কি হয় আমাৰ আৰু বেছিকৈ কি হয় আমাৰ এমিনো এচিড ওলাই যায়, ঠিক আছে। ব্লাড ষ্ট্ৰীমত আমাৰ যে তেজৰ নলিকা আছে তাতে এমিনো এচিডটো বেছিকৈ ওলাই যায় ফৰ বিকজ অফ কেচিন, ঠিক আছে। গাখীৰ খালে গাখীৰটো পাচন হোৱাতে বহুত সময় লয় কাৰণ ইয়াতে প্ৰটিন আছে, এইটো হৈছে কেচিন, আৰু কেচিনটো কি কৰে বহুত এমিনো এচিড ৰিলিজ কৰি দিয়ে ব্লাড ষ্ট্ৰীমত, ঠিক আছে। একৰ্ডিং টু লিউইছ কনচেপ্ট, এচিডছ আৰ, লিউইছ কনচেপ্ট মতে এচিডটো কি হয় নিউক্লিঅফাইল, ইলেক্ট্ৰফাইল, প্ৰটোন ডোনাৰ, প্ৰটোন ৰেচেপ্টৰ। চ' একৰ্ডিং টু লিউইছ কনচেপ্ট আমাৰ এচিডটো কি হয় প্ৰটোন ডোনাৰ হয়, ঠিক আছে। এতিয়া সিহঁতে প্ৰটোন ডোনেট কৰে কাৰণ সিহঁতৰ তাত বহুত প্ৰটোন থাকে, ঠিক আছে। সেইকাৰণে সিহঁতে কি কৰে প্ৰটোন ডোনেট কৰি দিয়ে, গতিকে এচিডছ আৰ কি হ'ব প্ৰটোন ডোনাৰ, অ'কে। চ' ৰাইট আনচাৰ ইজ প্ৰটোন ডোনাৰ। ক্লিয়াৰ, লিউইছ কনচেপ্ট মতে এচিডছ আৰ প্ৰটোন ডোনাৰ, অ'কে, এণ্ড বেচিছ আৰ প্ৰটোন ৰেচেপ্টৰ, অ'কে। When you speak to a friend, which of the following parameters have a unique value in the sound produced? আমাৰ কোনটো যেতিয়া আপুনি ফ্ৰেণ্ডৰ ওচৰত মানে কথা পাতি আছে তেনেহ'লে কোনটো আমাৰ ইউনিক ভেলু দেখুৱাব চাউণ্ডৰ নহয়, ফ্ৰিকুৱেঞ্চি, ৱেভলেংথ, এম্প্লিটিউড, ৱেভ ভেলচিটি।
when you speak to your friend which of the following parameters তাৰ মানে যেতিয়া ফ্ৰেণ্ডৰ লগত যেতিয়া কথা পাতিব ইয়াৰ পৰা কোনটো আমাৰ ইউনিক ভ্যালু দেখুৱাব নহয় আমি জানো যেতিয়া শব্দটো ওলাই ফ্ৰিকুৱেন্সি বাঢ়ি থাকে চেঞ্জ হৈ থাকে wavelength চেঞ্জ হয় এম্পলিটিউড চেঞ্জ হয় নহয় এইটো আমাৰ কি হয় ফ্ৰিকুৱেন্সি এণ্ড wavelength changes as the pitch of the sound varies যেতিয়া পিচটো চেঞ্জ হ'ব আমাৰ সাউন্ডৰ ফ্ৰিকুৱেন্সিটো চেঞ্জ হ'ব লগতে wavelengthটো চেঞ্জ হ'ব ঠিক আছে while amplitude is different as the loudness varies আৰু এম্পলিটিউডটো কি হ'ব এইটো চেঞ্জ হ'ব বেলেগ হ'ব যিমান লাউডনেস থাকিব সিমান তাৰ এম্পলিটিউড হ'ব ঠিক আছে কিন্তু আমাৰ পাৰ্টিকুলাৰ টেম্পারেচাৰত কি থাকে স্পীড অফ সাউন্ডটো কনস্ট্যান্ট থাকে নহয় গতিকে আমাৰ ৰাইট আনসাৰ উইল বি wave velocity ওকে ইউনিক ভ্যালু বুলি সুধিছে নহয় ইউনিক ভ্যালু আমাৰ কি হ'ব wave velocity ইউনিক ভ্যালু হ'ব ঠিক আছে নেক্সট তো ইয়াতে চাব নেক্সট কোৱেশ্চনটো কি দিছে লেট ভেক্টৰ c ইকুৱেল টু ভেক্টৰ a প্লাস ভেক্টৰ b দেন আমাৰ কি হ'ব ভেক্টৰ c মডুলাস অফ ভেক্টৰ c is always greater than মডুলাস অফ ভেক্টৰ a again it is impossible to have vector c modulus this modulus of vector c it is less than modulus of vector a and modulus of c is less than modulus of vector b the third option c is always equal to a plus b and last option to us c is never equal to a plus b আপনার মতে কি হবো লাগে তো আমার যেতিয়া vector c is always equal to vector a plus vector b then আমার কি হবো vector c যে হবো সদায় greater হবো than vector a ঠিক আছে আমার c টো সদায় কি হবো 8 কে ডাঙৰে হবো ঠিক আছে a piece of magnesium ribbon is heated to redness in nitrogen atmosphere treated and then treated with water now the gas evolved this কোনটো গ্যাস ওলাব এটা সব ম্যাগনেসিয়াম যেতিয়া আমার রিবন হট করা হয়েছে নাইট্রোজেন অ্যাটমসফিয়ারত নহয় a piece of magnesium ribbon is heated to redness in nitrogen atmosphere then treated with water gas evolved this ইয়াতে সব ম্যাগনেসিয়াম যেতিয়া নাইট্রোজেন লগত বিক্রিয়া কৰিব ঠিক আছে কি সৃষ্টি হ'ব আমাৰ ম্যাগনেসিয়াম নাইট্রাইট নহয় তাৰপিছত এইটো বস্তু কি কৰিব পানীৰ লগত বিক্রিয়া কৰিব ঠিক আছে যেতিয়া পানীৰ লগত বিক্রিয়া কৰিব কি সৃষ্টি হ'ব ম্যাগনেসিয়াম হাইড্রোক্সাইড প্লাস অ্যামোনিয়া ঠিক আছে ওইদিকে কি ফর্মেশন হবে অ্যামোনিয়া গ্যাস সৃষ্টি হ'ব ঠিক আছে রাইট আনসার ইজ অ্যামোনিয়া নেক্সট আইসোটোপ অফ কার্বন দ্যাট ইজ ইউজড ইন রেডিও কার্বন ডেটিং আমার রেডিও কার্বন ডেটিংৰ কাৰণে যে কার্বন আইসোটোপ হয় এটো কোনটো মানে হয় C12 C13 C14 none of this এটা চাব আমার কার্বনৰ যে আইসোটোপ হয় এটো কোনটো হ'ব C14 ঠিক আছে কার্বন 14 কারণ আইসোটোপ অফ কার্বন দ্যাট ইজ রেডিওঅ্যাক্টিভ ওকে and has a considerably large half life which is required for carbon dating that is carbon 14 ঠিক আছে which decays into nitrogen by beta decay ঠিক আছে এটো বিশেষ কি হবে নাইট্রোজেন লৈ ডিকে হ'ব by beta decay ওদিকে আমাৰ কোনটো হ'ব carbon 14 টো হ'ব যোনটো আমাৰ রেডিও কার্বন ডেটিংত ইউজ করা হয় ঠিক আছে নেক্সট work done by external force on a system equals to change in তো আমাৰ যেতিয়া কামটো কৰা হয় বা এক্সটার্নাল ফোর্স নহয় বাহিৰৰ পৰা যদি বল দি পেলি যেতিয়া আমি কামটো কৰো এটো কিহৰ সমান হয় চেঞ্জ ইন টোটাল এনার্জি কাইনেটিক এনার্জি পোটেনশিয়াল এনার্জি নান অফ দ্য অ্যাবভ রাইট আনসার ইজ আমার রাইট আনসারটো কি হ'ব ইয়াতে চেঞ্জ ইন কাইনেটিক এনার্জি তাতে আমার কি হ'ব কাইনেটিক এনার্জিটো চেঞ্জ হৈ যাব ঠিক আছে সো রাইট আনসার উইল বি অপশন নাম্বার বি ওকে নেক্সট আমার এটু কেনেকৈ রিডিউস করা হয় ওয়ার্ক এনার্জি থিওরেম যে আছে নহয় তাতে যে কলে আমার এটু বস্তু ক্লিয়ার হৈ যাব ওয়ার্ক এনার্জি থিওরেম ঠিক আছে ইয়াতে আমার কি হয় টোটাল ওয়ার্ক যে হয় হেতু হয় চেঞ্জ ইন কাইনেটিক এনার্জি গতিকে আমার এখানে কাইনেটিক এনার্জি আনসার হ'ব ডাবল মেমব্রেন ইজ অ্যাবসেন্ট ইন ডাবল মেমব্রেন আমার কি হত অ্যাবসেন্ট হয় নিউক্লিয়াস রাইজোজোম মাইটোকন্ড্রিয়া ক্লোরোপ্লাস্ট আমার ডাবল মেমব্রেনটো কি হত অ্যাবসেন্ট থাকে লাইজোজোমত ঠিক আছে এটু সুইসাইডাল ব্যাগ বুলি কোৱা হয় তো লাইজোজোমটো আমার ডাবল মেমব্রেন না থাকে ঠিক আছে কিন্তু বাকি ব্লাকত আমাৰ ডাবল মেমব্রেন থাকে ওকে নিউক্লিয়াস থাকিব মাইটোকন্ড্রিয়া থাকিব ক্লোরোপ্লাস্ট থাকিব নেক্সট fruits that are not formed in formed fruits are not formed in gymnosperm because gymnosperm আমাৰ fruits বিলাক নহয় হয়নে নহয় এটো কিহৰ কাৰণে নহয় process of fertilization doesn't take place in them they are not pollinated they are seedless plant they have no ovary the right answer is they have no ovary ইহঁতৰ কি না থাকে ovary না থাকে ঠিক আছে gymnosperm have naked ovules ঠিক আছে they don't have ovary in angiosperm after fertilization ovule develops into seed ovule কি হয় সিডলৈ পরিবর্তন হয় and ovule wall into pericarp okay ovule যে wall হয় তো pericarpলৈ পরিবর্তন হয় they together constitute fruit আর হেনে কি হতে লগ লাগিবে এটা ফল সৃষ্টি করে but in the absence of ovary যদি ovary না থাকে there would be no formation of fruit in gymnosperm ঠিক আছে এই কারণে জিমনোস্পার্মত কি নহয় একো ফল সৃষ্টি নহয়
कारण ताते ओवेरी नाइ ओके राइट आंसर विल बी ऑप्शन नंबर डी नेक्स्ट as temperature increases time pendulum of time period of pendulum কি হ'ব যদি টেম্পাৰেচাৰ বাঢ়ি থাকিব আমাৰ পেণ্ডুলামৰ সময়টো কি হ'ব increases proportionately with temperature increases decreases remains constant so as temperature is increased the time period of a pendulum increases proportionately with temperature increases decreases remains constant যদি আমাৰ টেম্পাৰেচাৰটো বাঢ়ে টাইম পিৰিয়ডটো কি হ'ব and right answer is increases কিয় আমাৰ টাইম পিৰিয়ডটো কিয় বাঢ়িব because যেতিয়া আমাৰ টাইম পিৰিয়ডটো বাঢ়ে টেম্পাৰেচাৰটো বাঢ়ে length বাঢ়ি যায় lengthটো বাঢ়াৰ লগে লগে কি হয় আমাৰ টাইম পিৰিয়ডটো বাঢ়ি যায় ওকে so right answer will be option number b increases ঠিক আছে biological nitrogen fixation is helped by the element boron molybdenum copper zinc और biological nitrogen fixation जो है तो কোনটো এলিমেন্টে হেল্প কৰে right answer is molybdenum ঠিক আছে আমাৰ ইয়াতে molybdenumটো ইউজ কৰা হয় for the biological nitrogen fixation okay 4 gram of sodium hydroxide have been dissolved in 10 liter of solution ঠিক আছে the pH of the solution কি হ'ব এতে চাব আমাৰ mass of sodium hydroxide কিমান হ'ব 4 gram ঠিক আছে তাৰপিছত molecular mass টো কিমান হ'ব molar mass টো দিও molecular mass of sodium hydroxide কিমান হ'ব 40 হ'ব নহ'ব 23 plus 16 plus 1 40 হ'ব now volume of solution কিমান দিছে 10 liter ঠিক আছে now number of moles of sodium hydroxide কিমান হ'ব mass by molar mass ঠিক আছে কিমান হ'ব 4/40 সমান 0.1 moles okay 0.1 mole okay now molarity of sodium hydroxide নাম so molarity of sodium hydroxide কিমান হ'ব number of moles by volume of solution ঠিক আছে volume of solution in liter okay এটো কিমান আছে 0.1 by 10 সমান কিমান 0.01 molarity ঠিক আছে therefore আমাৰ এটো কি হ'ব হাইড্ৰক্সাইডৰ আমাৰ ইকুয়াল টু কি হ'ব সোডিয়াম হাইড্ৰক্সাইড ইকুয়াল টু কিমান 0.01 মোলাৰিটি হ'ব নহবনে গতিকে আমাৰ ইয়াৰে pH টো কিমান হ'ব minus log of 0.01 মানে সমান 2 হ'ব ঠিক আছে এটো কি হ'ব 2 হ'ব গতিকে 10 to the power inverse 2 আৰু inverse 2 আৰু ইয়াতে minus plus হৈ যাব গতিকে 2 হৈ যাব ঠিক আছে therefore আমাৰ ইয়াৰে নেক্সট স্টেপটো মই ইয়াতে দি আছো therefore pH plus POH ইকুয়াল টু কিমান হ'ব 14 হ'ব ঠিক আছে গতিকে pH কিমান হ'ব 14 minus 2 সমান 12 গতিকে আনসারটো কি হ'ব আমাৰ 12 হ'ব ওকে বুজি পাইছেনে কেনেকৈ ওলাইছো এটো ইয়াতে ব্র্যাকেট নিদিলেও হ'ব ঠিক আছে pH plus POH so molecular first molar কি mass of sodium hydroxide লিখিলো 4 গ্রাম দিয়া আছে molecular mass টো কিমান হ'ব 40 হ'ব আকৌ volume of solution কিমান আছে 10 লিটাৰ ঠিক আছে so sodium hydroxide ৰ কিমানটা moles হ'ব it is mass by molecular mass ঠিক আছে mass কিমান আছে 4 গ্রাম আকৌ molecular mass কিমান আছে 40 আছে কিমান হ'ব 0.1 মোল হ'ব ঠিক আছে 0.1 মোল হ'ব আকৌ আমাৰ molarity of sodium hydroxide চাব number of moles by volume of solution number of moles কিমান আছে আমাৰ 0.1 আৰু volume of the solution কিমান হ'ব 10 আছে এদিকে 0.01 হ'ল ঠিক আছে আকৌ আমাৰ sodium hydroxide base হয় গতিকে ইয়াৰে আমাৰ pH টো কিমান হ'ব 0.01 molarity হ'ব মানে না দুটা যোগ কৰিলে আমি জানো আমাৰ এসিড প্লাস বেস দুটা pH ভ্যালু যোগ কৰিলে 14 হয় তো ইয়াৰে মানটো মই কিমান পালো 2 পালো মানে তো 14 पर 2 বিয়োগ কৰিলে হৈ যাব that is 12 ঠিক আছে answer will be 12 okay next arteries that can be distinguished from vein easily by their thicker walls more blood cells more plasma larger cavity right answer is thicker walls artery जो है আমার artery walls কেটা বহুত ঠিক হয় কারণ যেতিয়া এটু হার্টে যেতিয়া উলাই দিয়ে তেজ বহুত স্পিডত আহে ওকে আর সেই কারণে artery walls গুলো বহুত ঠিক হয় যাতে বস্তুটো
ফাটি পেলাই বাহিৰত ওলাই নাযায় ওকে কিন্তু বিনছৰ কিন্তু ৱালছবিলাক অলপ পাতল হয় ঠিক আছে if air more air is pushed in a soap bubble the pressure in it যদি আমি soap bubble যে আছে তাতে যদি বহুত বায়ু সোমাই দিওঁ নহয় তেনেহ'লে তাৰ প্ৰেছাৰটো কি হ'ব decreases increases remains same becomes zero ইয়াতে চাব আমাৰ আনসাৰ will be কি হ'ব ডিক্ৰিজ হ'ব কিয় যেতিয়া আমাৰ বেছিকে এয়াৰ দিয়া যায় তাৰ মানে তাতে প্ৰেছাৰ বাঢ়ি আছে হয়নে যেতিয়া আমাৰ এয়াৰ দিয়া যাব তাৰ কি হ'ব এক্সপানশনটো বেছি হ'ব হয়নে যেতিয়া এক্সপানশন বেছি হ'ব তাৰ মানে কি ভলিউমটো বাঢ়িব ঠিক আছে আৰু যেতিয়া ভলিউমটো বাঢ়ে তেতিয়া প্ৰেছাৰটো কমি যায় ঠিক আছে ইট উইল ডিক্ৰিজ উল্টা হ'ব ওকে যদি ভলিউম বাঢ়িব প্ৰেছাৰ ডিক্ৰিজ হ'ব সিন্স ইয়াতে প্ৰেছাৰ কি আছে এয়াৰ বাবল এয়াৰটো বেছিকৈ সোমাই দিয়া গৈছে গতিকে তাতে ভলিউমটো বাঢ়ি গৈছে দ্যাট মিন্স প্ৰেছাৰটো ডিক্ৰিজ হ'ব ওকে সো ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ এ নেক্সট yellowing of plant leaves due to deficiency of certain mineral is referred to আমাৰ যে পাতৰ যে পাতকেইটা যে আছে উদ্ভিদৰ তা হেতু কি হৈ যায় yellow color হৈ যায় নহয় এটো কিহৰ ডেফিচিয়েন্সিৰ কাৰণে হয় discoloration necrosis chlorosis defoliation so আমাৰ ইয়াতে ৰাইট আনসাৰ will be chlorosis chlorosisৰ কাৰণে কি হয় পাতবিলাক হেউজিয়া হৈ থাকে আৰু যদি yellow হৈছে তাৰ মানে আমাৰ chlorosisটো কমি গৈছে সেই কাৰণে বস্তুটো yellow হৈ গৈছে ঠিক আছে next greenhouse gases are responsible for increase of temperature on Earth's atmosphere the greenhouse gases karone ki hoise temperature bari ase amar prithibir because these gases absorb green portion of sunlight these gases absorb infrared radiation and radiated by Earth's surface these gases are produced mainly in greenhouses the color of these gases is green yarpor kuntu hobo greenhouse gases kila kyo temperature to barai ase the right answer is these gases absorb infrared radiation that is radiated by the earth's surface ঠিক আছে এটো কি কৰি দিয়ে আমাৰ infrared radiation to absorb কৰি দিয়ে সেই কাৰণে temperature টো বাঢ়ি যায় ওকে আমাৰ পৃথিৱীৰ next the peak voltage in 220 volt AC source is what তো ইয়াতে চাব আমাৰ peak voltage in 220 VLC AC আমাৰ source যে আছে কিমান দিছে volt to 220 নহয় আমি জানো peak voltage equal to কিমান হয় √2V rated ঠিক আছে তাৰ মানে RMS ভ্যালু কৈছে গতিকে আমাৰ ইয়াতে ফার্স্ট মই এটো উলাই লম √2V rated equal to কি হ'ব √2 ইনটু এটো কিমান 220 দিছে নহয় তো 220 সমান কিমান হ'ব 311 ভোল্ট নহয় তো 311 তো আমাৰ ইয়াতে অপচনটো দিয়া নাই কিন্তু about 310 ভোল্ট দিছে নাই so right answer will be option number C it is about 310 volt okay next stage of cell division in which nuclear membrane disappears amar kotu cell division stage of nuclear membrane to ekibar nohua hoy jay metaphase anaphase prophase telophase stage of cell division in which nuclear membrane disappears so amar nuclear membrane to kontu stage ot mane division kontu stage ot ki hoy disappear hoy jay nuclear membrane to right answer is prophase ot ki hoy amar nuclear membrane to নোহোৱা হৈ যায় chromosomes বলে condensation হয় আৰু nucleus disappear nucleus গুচি যায় nuclear envelope breaks down okay গতিকে আমাৰ prophase stage হ'ব ঠিক আছে a compound that causes hardness of water shows orange red color in flame test and gives white precipitate with silver nitrate solution is what so আমাৰ right answer to কি হ'ব hardness of water লগত কোনটো বস্তু এড কৰিলে আমাৰ কি হয় show orange red color ঠিক আছে in flame test আৰু white precipitation করে দিয়া silver nitrate solution লব হেতু হ'ব আমাৰ অপচন নম্বৰ বি ইজ দ্য ৰাইট আনসার ঠিক আছে এটো আমাৰ কি হ'ব কাৰণ এটো কি হয় আমাৰ ইনসলিবল হয় ক্যালসিয়াম কার্বনেট ফর্মেশন কৰি পিছত যাই পেলে ঠিক আছে যেতিয়া হার্ড ওয়াটারটো আমাৰ হিট কৰা যাব ক্যালসিয়াম আয়নটো কি হ'ব তাইটো ৰিয়েক্ট কৰিব বাইকার্বনেটৰ লগত কি কৰিব বাইকার্বনেটৰ লগত বিক্ৰিয়া কৰিব যে কি ফর্মেশন কৰিব ক্যালসিয়াম বাইকার্বনেট ঠিক আছে গতিকে ইয়াৰ লগত বিক্ৰিয়া কৰিছে তেতিয়াই বস্তুটো হার্ডনেস অফ ওয়াটার হৈছে ঠিক আছে নেক্সট and today's last question is time period of an earth satellite in circular orbit is independent of so এটো আমাৰ কি হয় মাসৰ ইন্ডিপেন্ডেন্ট থাকে রেডিয়াসৰ ইন্ডিপেন্ডেন্ট থাকে গতিকে রাইট আনসার কি হ'ব অপশন নম্বৰ ডি both a and b that is mass and radius okay এটো আমাৰ ডিপেন্ডেন্ট না থাকে মাস আৰু রেডিয়াসৰ ওপৰত ঠিক আছে রাইট আনসার is both a and b okay এটো আমাৰ ভিডিওৰ লাস্ট কোৱেশ্চন আছিল আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে এন্ড বস্তুটো ভাল লাগিছে যদি সাবস্ক্রাইব কৰিব চ্যানেলটো যদি কৰা নাই
थैंक यू फॉर वॉचिंग। जय हिंद।